ডিচেম্বৰ মাহ আৰু 2 এদিনৰ পাছতে ইংৰাজী মাহৰ নতুন বছৰ আৰম্ভ হ'ব। আমি যে ইংৰাজী মাহৰ নতুন বছৰ আহিলেও গান বজাই নাচো, অসমীয়া মাহৰ বহাগ বিহু আহিলেও গান বজাই নাচো। ইয়াৰ পাৰ্থক্যটো কি বাৰু? মোৰ চকুত এতিয়ালৈকে যি পৰিছে মই তাকেই কৈছো, আপোনালোকে বেয়া নেপাব। আমি ইংৰাজী মাহৰ নতুন বছৰ আহিলে গান বজাই নাচি বাগি কিবা অকণ খাই খালত পোৱা নিয়ম আছে। কিন্তু অসমীয়া মাহৰ বহাগ বিহু আহিলে ৰাতিপুৱা গা ধুই জ্যেষ্ঠজনক লগতে ঈশ্বৰৰ চৰণত পৰা এটা নিয়ম আছে। গতিকে ইংৰাজী মাহৰ নতুন বছৰ আৰু অসমীয়া মাহৰ নতুন বছৰ পাৰ্থক্য এয়াই। গতিকে আমি সকলোৱে নিজৰ সংস্কৃতি গ্ৰহণ কৰিব লাগে। পশ্চিমীয়া সংস্কৃতিয়ে